ৰঙিয়াৰ পৰা নিৰুদ্দেশ গুৰেশ্বৰৰ যুৱক গুৰেশ্বৰৰ চিল্কিজাৰত ঘৰ যুৱকগৰাকীৰ ভীম দাস নামৰ যুৱকগৰাকী শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৰঙিয়াত পেহীয়েকৰ ল'ৰাৰ লগত থাকি এখন দোকানত কাম কৰি আছিল ভীম দাস নামৰ যুৱকগৰাকী পৰিয়ালৰ লোকে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ আজি 4 দিন হ'ল ল'ৰাজন এইজন শ্ৰী ভীম দাস তেওঁৰ নিৰুদ্দেশ হৈ আছে তেওঁৰ নামটো ভীম দাস কৈছোঁ কথা হ'ল আজি আমি বিচাৰিলোঁ 4 দিন হ'ল শুক্ৰবাৰে ৰাতিপুৱাৰ পৰা হৰাইছে মানে বিচাৰি নোপোৱাতে আমি অলপ প্ৰশাসনৰ সহায় লৈছোঁ প্ৰশাসনৰ সহায় লৈ এতিয়া আমি অলপ মিডিয়াৰ যোগেদি জনাব খোজোঁ ৰাইজক লগতে প্ৰশাসনকো মানে জনাওঁ যে অলপ সহায় কৰে আমাক ল'ৰাজন আজি 4 দিন হ'ল নিৰুদ্দেশ হৈ আছে কথা হ'ল মোৰ অনুৰোধ থাকিল ৰাইজলৈ লগতে প্ৰশাসনলৈ ল'ৰাজন বিচাৰি দিয়া যায় যিহেতু অসহায় মাতৃ তেওঁৰ আজি তেওঁক দেখা মানে কি ক'ম আৰু আমাৰ ঘৰত আছিল ভীম দাস তেওঁ 3-4 দিন হ'ল নাইকিয়া হৈ গৈছে তাৰপিছত মই দোকানলৈ গৈছিল ফাৰ্ষ্ট টাইম শুক্ৰবাৰে 9টা বজাত গৈছিলে মোৰ দোকানৰ ওচৰত তেওঁ মই তাক 20 টকা পইচা দিছোঁ যে তাৰ মালিকে ফোন কৰিছিলে মোক কৰাৰ পিছত মালিকে কৈছে যে মই দোকান গুচি আহিছোঁ তুমি তাক যাবৰ কাৰণে দোকানলৈ আহিবৰ কাৰণে তুমি খোজকাঢ়ি পঠাই দিয়া মই খোজকাঢ়ি পঠাব বুলি মই দূৰলৈ খোজকাঢ়ি যাব লাগে ভৰি বিষাব বুলি তাক মই 20 টকা দিছোঁ মই কৈছোঁ 20 টকা দিছোঁ তুমি অলপ খোজকাঢ়ি যাবা আৰু তুমি 10 টকা খাই যাবা তাৰপিছত মই কাম কৰি আছোঁ মই ফোন কৰা নাই মালিকে তাৰপিছত মই কামেই কৰি আছোঁ এই ল'ৰাটো বুলি ভাবিছোঁ তাৰপিছত ৰাতি 9টা বজাত মই ভাত বনাইছোঁ মই কৈছোঁ আহিলোঁ একলগ ভাত খাম আৰু ভাইটিৰ লগত একলগ ভাত খাম তেওঁ 9:30 বাজি গ'ল তাৰপিছত মই ফোন কৰিলোঁ যে মালিকক কল কৰাৰ পিছত মালিকে ক'লে যোৱা নাই আৰু মই পিছত মোৰ হাকাৰ লাগি গ'ল ঘৰত মই একো দেউতাক ক'লোঁ মই আমাৰ মামীক ক'লোঁ ভিনদক ক'লোঁ তাৰপিছত যাৰ যেনেকৈ নম্বৰ আছে তাকে মই কল কৰিছোঁ কল কৰাৰ পিছত তাক মই গাঁৱতো বিচাৰিলোঁ যে লগ বন্ধু আছে নেকি লগ বন্ধুটো কাৰো নাই তাৰপিছত মই বিচাৰিলোঁ নাই তাৰপিছতো নাই তাৰ পিছদিনা মই ঘৰতো চাহ খোৱা নাই এনেকৈ গুচি আহিছোঁ ৰাতিপুৱাটো বিচাৰিছোঁ ৰঙিয়াখন মেইন টাউনখন পূৰা বিচাৰিছোঁ ক'তো নাপালোঁ তাৰপিছত এনেকৈ 3 দিন মই এনেকৈ সদায় বিচাৰি আছোঁ পুৱাৰ টাইমত কামতো যাওঁ দুপৰীয়া টাইমত ভাত খাওঁতেও বিচাৰাওঁ মানে মোৰতো আনিছোঁ ৰাতিটো এটা থাকিয়ে না মোৰো যেহেতু আমাৰ এতিয়া পুলিচক এইখিনি আমান দিছোঁ যে আমাক এই ল'ৰাটোক ইমাৰ্জেঞ্চি বিচাৰি আনিব লাগে আৰু যদি কোনোবা যদি দেখা পায় এইটো নম্বৰ দিয়া আছে তাক বিচাৰি কাৰণে আমি ৰঙিয়াৰ পৰা শৰীফুল ইছলামৰ ৰিপৰ্ট গ্লোবেল এণ্ড 24/7